প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল জেজেবি মেথছ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আমি ক্লাছ 10 ৰ এডভান্স মেথছৰ কমপ্লেক্স নাম্বাৰৰ অনুশীলনী 2.4 ৰ 2 নম্বৰ প্ৰশ্নকেইটাৰ ওপৰত আলোচনা আমাৰ তলত দিয়া প্ৰতিটো জটিল সংখ্যাক ধ্ৰুৱীয় আৰ্হিত লিখা। এতিয়া আমাৰ ধ্ৰুৱীয় আৰ্হিটো আছিল z = x + iy এটা জটিল সংখ্যা হলে ইয়াৰ ধ্ৰুৱীয় আৰ্হিটো হ'ব r cos θ plus i r sin θ। এই আৰ্হিটোত থাকিলে আমি তাক পোলাৰ ফৰ্ম বা ধ্ৰুৱীয় আৰ্হি বুলি কওঁ। এতিয়া 2 নম্বৰ একটো আছে, এতিয়া এটো আছে আমাৰ 1 + i। এইটো আমি let z = 1 + i বুলি ললো আৰু এইটো আমি r cos θ plus i r sin θ, য'ত আমাৰ r টো বুজাই আছে মডুলাছ অফ z and θ = amplitude of z। এতিয়া r কিমান হ'ব আমাৰ, therefore r = হ'ব মডুলাছ অফ z, z মানে 1 + i আছে আৰু r হ'ব √1² + 1², এইটো 1 + 1 মানে √2 হ'ব। and আৰু আমাৰ amplitude of z টো লাগে। প্ৰথমতে আমি tan আলফা টো উলাই লম। tan আলফা = মডুলাছ অফ y by মডুলাছ অফ x। মডুলাছ অফ y মানে এইটো x + iy আছে তো, এতিয়া মডুলাছ অফ y মানে আছে আমাৰ 1 আৰু মডুলাছ অফ x মানেও আছে 1, সো এইটো হ'ব 1। tan আলফা = আমি 1 পালো। tan আলফা = আমাৰ 10 45 ত 1 হয়, 45 মানে π/4, π মানে 180, 180 4 ৰে ডিভাইড কৰিলে 45 হ'ব। therefore আমাৰ আলফা হ'ব আলফা = π/4 আৰু θ = কিমান হ'ব, যেহেতু এইটো আমাৰ ফাৰ্স্ট কোৱাড্ৰেন্টতে আছে মানে প্ৰথম চুকত যেতিয়া থাকে তেতিয়া θ = amplitude of z = হ'ব আমাৰ আলফা। আলফা মানে আমাৰ π/4 যেহেতু ফাৰ্স্ট চুকত আছে। এটাকে আমাৰ পোলাৰ ফৰ্মটো কি হ'ব, z = r cos θ plus i r sin θ। দেখো z = আমাৰ r মানে পালো আমি √2 ব্ৰেকেট দি লিখিছো, √2 cos θ, θ মানে π/4 plus i sin π/4। এক নম্বৰটো হ'ল। এতিয়া চাবা 2 নম্বৰটো। এতিয়া b টো আছে আমাৰ -√3 - i। let আমি z = -√3 - i। এই দুইটাত মাইনাস আছে মানে থাৰ্ড চুকত আছে আমাৰ। এতিয়া এইটো আমি r cos θ বুলি ললো plus i r sin θ, য'ত আমাৰ r মানে আছিল মডুলাছ অফ z and θ আছিল amplitude of z। therefore r = হ'ব আমাৰ √(-1)² plus -1² -√3² মানে হ'ব 3, -1² মানে 1, 3 + 1 4, এইটো হ'ব আমাৰ 2। and আমাৰ amplitude of z লাগে, গতিকে তাৰ আগত আমি উলিয়াই লম tan আলফা। tan আলফা = মডুলাছ অফ y by মডুলাছ অফ x। y মানে আছিল আমাৰ -1 আৰু x মানে -√3, so মডুলাছ অফ y মানে হ'ব আমাৰ -1 by -√3। এটা মডুলাছ অফ 1 মানে হ'ব মডুলাছ অফ -1 মানে হ'ব 1 আৰু মডুলাছ অফ -√3 মানে হ'ব √3। এতিয়া তোমাৰ 1/√3, 10 কিমানত 1/√3 পাওঁ, 10 আমি 30 ডিগ্ৰীত 1/√3 পাম। এতিয়া পাই মানে আছিল আমাৰ 180 ডিগ্ৰী, so 30 পাব লাগিলে π/6 মানে 180/6 কৰিলে আমি 30 পাম, গতিকে এইটো আমি 10 π/6 বুলি লিখিম। tan আলফা = so আলফা হ'ব আমাৰ π/6। আৰু যেহেতু থাৰ্ড কোৱাড্ৰেন্টত আছে মানে এতিয়া এই ইয়াতে আছে, সাপোজ ইমান মানুহ আছে, গতিকে আমি এনেকে আহিব নোৱাৰো কাৰণ 180 তকৈ ডাঙৰ হ'ব
আমাৰ মাইনাছ পাই লেছ দেন থিটা লেছ দেন অৰ ইকুৱেল টু পাই আছে গতিকে এইটো আমি এনেকৈ আহিব নোৱাৰোঁ এইফালে এনেকৈ আহিব মানে ক্লকৱাইজ ডাইৰেকশ্যনত আহিব ক্লকৱাইজ ডাইৰেকশ্যনত যদি আহে আমাৰ থিটাটো কিমান হ'ব মাইনাছ 180 আহি গ'ল মানে মাইনাছ পাই আৰু এণ্টি ক্লকৱাইজ ডাইৰেকশ্যনত আকৌ ঘূৰি আহিব গতিকে এইটো প্লাছ আলফা চ' মাইনাছ পাই প্লাছ আলফা আছিল therefore theta equal to আমাৰ amplitude of z equal to minus pi plus alpha so minus pi plus alpha মানে আমাৰ pi by 6 গতিকে এইটো হ'ব আমাৰ 6 into minus pi মানে minus 6 pi plus pi equal to minus 5 pi by 6 therefore আমাৰ z equal to হ'ব r cos theta plus I sin theta আছে r মানে পালো আমি 2 cos theta মানে পালো আমি এটো minus 5 pi by 6 plus I sin minus 5 pi by 6 b2 হল এটা সবা c2 আছে আমাৰ 3 minus 4i inverse whole into 1 plus 7i এটা এটো সবা 3 minus 4i whole to the power minus 1 plus 7i এটো আমি এনেকৈ 1 by কৰি লিখিলে 3 minus 4i হ'ব আৰু ওপৰত আছে আমাৰ 1 plus 7i এতিয়া 1 into এটো হৈ যাব মানে 1 plus 7i হৈ যাব তলত আছে আমাৰ 3 minus 4i এতিয়া তলত i থাকিব নোৱাৰে গতিকে এটো 3 minus 4i আছে আমি 3 plus 4i কৰিম আৰু ওপৰটো কৰিম আমি 3 plus 4i এতিয়া এটো a minus b whole into a plus b হ'ব মানে a square minus b square হৈ যাব এটো লগত এটো পূৰণ কৰিলে 3 হ'ব plus 1 into 4i মানে 4i 7i into 3 মানে 7 3 গুণ 21 i plus 7i into 4i 7 4 গুণ 28 i square হ'ব এটা 3 square মানে 9 minus 4 square মানে 16 এটো i square মানে minus 1 গতিকে minus 7 আছে plus হৈ যাব আৰু এটো তোমাৰ 3 plus 4i plus 21i মানে 25i minus i square মানে এটো minus হ'ব আৰু এটো 28 minus 25 plus 25i 9 plus 16 মানে 25 এটো হ'ব আমাৰ minus 25 by 25 plus 25 by 25i তাৰ মানে হ'ব আমাৰ minus 1 plus i এটো আমি let z equal to এটো ধৰি ললো আৰু এখিনি মানে হ'ব আমাৰ r cos theta plus I r sin theta যত আমাৰ r equal to হ'ব modulus of z and theta equal to amplitude of z এতিয়া minus 1 plus I এটো আমাৰ কোনটো চুকত আছে সেকেন্ড চুকত আছে এতিয়া আমাৰ r টো কিমান আছে এটাকে r equal to আমাৰ root over minus 1 whole square r equal to minus 1 whole square plus 1 square তাৰমানে আমাৰ z equal to minus 1 plus I পাইছিলো এতিয়া minus 1 whole square মানে 1 plus 1 square মানে 1 plus 1 মানে root 2 আৰু and tan alpha আমাক amplitude of z লাগে গতিকে tan alpha equal to modulus of y by modulus of x আমাৰ z equal to minus 1 plus I আছিল modulus of y মানে আমাৰ 1 আৰু modulus of x মানেও minus 1 so আমাৰ modulus of 1 মানে 1 modulus of minus 1 মানে 1 1 by 1 মানে 1 এটা 10 45 ত 1 হয় মানে 10 pi by 4 pi by 4 মানে 45 so আমাৰ alpha equal to হ'ব pi by 4 এটা সেকেন্ড কোয়াড্রেন্টত যদি থাকে আমাৰ এটা ফার্স্ট কোয়াড্রেন্ট এটো সেকেন্ড কোয়াড্রেন্ট সবস এনেকুৱা ইমান মান আছে এতিয়া এখিনি আমাৰ থিটা হ'ব তে ইয়াৰ পৰা ইয়ালৈকে আহিব লাগিব এন্টি ক্লকৱাইজ ডাইৰেকশ্যনত আহিম গতিকে আমাৰ থিটা ইকুৱেল টু amplitude of z ইকুৱেল টু এন্টি ক্লকৱাইজ ডাইৰেকশ্যনত আমাৰ 180 ডিগ্ৰী আহিছো মানে পাই আৰু ক্লকৱাইজ ডাইৰেকশ্যনত আমি
আকৌ ঘূৰি গৈছো এখানে মাইনাস আলফা সো পাই মাইনাস আলফা মানে আমাৰ পাই বাই 4 এটো হ'ব আমাৰ 4 4 into পাই মানে 4 পাই minus pi মানে 3 pi by 4 therefore z equal to হ'ব আমাৰ r cos theta plus i sin theta r মানে পালো আমি √2 cos theta মানে 3 pi by 4 plus i sin 3 pi by 4 c2 হল এটা d2 চাবা d2 আছে আমাৰ -2i চাই এটা 0 -2 তো ইমান মান হ'ব অৰ্থাৎ নেগেটিভ y এক্সিসত আছে এটো আমি equal to r cos theta plus i r sin theta যত আমাৰ r equal to modulus of z and theta equal to amplitude of z so r equal to হ'ব আমাৰ 0 square plus -2 whole square মানে -2 whole square মানে আমাৰ 4 এটো 2 theta equal to কিমান হ'ব amplitude of z দিয়া নেগেটিভ y এক্সিসত যদি থাকে এটো আমাৰ পজিটিভ x axis মানে বাস্তৱ অক্ষৰ ধনাত্মক দিক আৰু এটো ইয়াতে আছে 0 -2 হলে এনেকুৱা 0, -2 এটো আছে আমাৰ কাল্পনিক অক্ষৰ ঋণাত্মক দিশত আছে গতিকে amplitude of z হ'ব আমাৰ -π/2 যেহেতু কাল্পনিক অক্ষৰ ঋণাত্মক দিশত আছে এটাতে আমাৰ z equal to কিমান হ'ব r cos theta plus i sin theta r মানে পালো আমি 2 cos theta মানে পালো -π/2 i sin -π/2 d2 হল এতিয়া e2 চাবা e2 আছে আমাৰ -3√2 plus i 3√2 আছে এটো আমি z বুলি ধৰি লম let z equal to -3√2 plus i 3√2 এটো মানে হ'ব আমাৰ r cos theta plus i r sin theta so আমাৰ r equal to modulus of z and theta equal to amplitude of z এতিয়া r মানে কিমান হ'ব আমাৰ modulus of z মানে √(-3√2) whole square plus 3√2 whole square 3 square মানে 9 √2 square মানে 2 9 18 plus এটো 3 square মানে 9 √2 square মানে 2 আৰু 9 2s are 18 18 plus 18 মানে 36 36 or আমাৰ বৰ্গমূল হ'ব 6 and our amplitude of z উলিয়াৰ কাৰণে আমি tan alpha টো উলিয়াম tan alpha equal to modulus of y by modulus of x modulus of y মানে হ'ব 3√2 modulus of x মানে হ'ব -3√2 এটা modulus of 3√2 মানে 3√2 হ'ব -3√2 মানে 3√2 হ'ব এটো হ'ব আমাৰ 1 so tan alpha equal to 1 tan alpha equal to tan π/4 so alpha equal to আমাৰ π/, এটা এটো আমাৰ z equal to -3√2 plus i 3√2 এটো আছে আমাৰ সেকেন্ড কোয়াড্রেন্টত দ্বিতীয় চুকত আছে এতিয়া তৃতীয় চুকত যদি থাকে আমাৰ দ্বিতীয় চুকত যদি থাকে এটো ফার্স্ট কোয়াড্রেন্ট এটো সেকেন্ড কোয়াড্রেন্ট সাপোজ ইয়াত আছে আমি এনেকৈ আহিম এন্টি ক্লকৱাইজ ডাইৰেকশন মানে এটো পাই আহিব লাগিব 180 ডিগ্ৰী আৰু ক্লকৱাইজ ডাইৰেকশনত এনেকৈ গুচি যাম
এইটো মাইনাছ আলফা, তাৰমানে পাই মাইনাছ আলফা আছিল। এতেকে আমাৰ থিটা ইকুৱেল টু কিমান হ'ব, এমপ্লিচিউড অফ জেড ইকুৱেল টু পাই মাইনাছ আলফা। পাই মাইনাছ আলফা মানে হ'ব পাই বাই 4, মানে 4 ইন্টু পাই মানে 4 পাই মাইনাছ পাই মানে 3 পাই বাই 4। therefore আমাৰ z equal to r মানে হলো 6 cos theta, theta মানে 3 pi by 4 plus I sin theta 3 pi by 4। এতিয়া 2 নম্বৰ অংককেইটা হৈ গ'ল। আমি নেক্সট ক্লাছত 3 নম্বৰ আৰু 4 নম্বৰ অংককেইটাৰ ওপৰত আলোচনা কৰিম।